ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পঢ়া শুনা ঠিকে চলি আছে তোমালোকৰ যোৱাকালি যিটো হৈ গ'ল তোমালোকৰ অনলাইন টিউচনৰ এছআই এডুকেশ্যনৰ পৰা এনুৱেল অনলাইন এক্সাম যিটো তোমালোকৰ 1 ঘণ্টা সময় আছিল ছাত্ৰ ছাত্ৰীৰ এই পৰীক্ষাটোত তোমালোকে বহুতেই উপকৃত হ'ব কিয়নো যিখিনি কুৱেশ্যন পেপাৰ দিয়া আছে এই কুৱেশ্যনখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষালৈকে ঠিক আছে তোমালোকে জানাই যে এমচিকিউ বহুতেই ইম্পৰ্টেণ্ট আৰু ইয়াত তোমালোকৰ 5টা মান অৰ্থাৎ 14 নম্বৰ চেপ্টাৰৰ পৰা আছে তোমালোকৰ লাষ্টলৈকে এই চেপ্টাৰ কেইটাত যিখিনি ইম্পৰ্টেণ্ট এমচিকিউ আটাইখিনি দিয়া হৈছে গতিকে তোমালোকে এইখন কুৱেশ্যন পেপাৰ ভালদৰে চালে ধুনীয়াকে পৰীক্ষা তোমালোকৰ 1 নম্বৰীয়া বা এমচিকিউ কুৱেশ্যনৰ কাৰণে একো ধৰণৰ তোমালোক ৰৈ নাযায় কাৰণ দীঘলীয়া প্ৰশ্নখিনি তোমালোকে বনাই লিখিব পাৰা যে বায়ু প্ৰদূষণ কেনেকৈ মাটি প্ৰদূষণ কেনেকৈ হয় বা ভূমিকম্প কেনেকৈ কিন্তু 1 নম্বৰীয়া কুৱেশ্যন ডাইৰেক্ট প্ৰশ্নটো থাকিব আৰু তোমালোকে অপচন কেইটাত হ'ব কিন্তু অপচন কেইটা খেলি মেলি লাগি যায় পৰীক্ষাত সেই কাৰণে তোমালোকে বাকি দীঘলীয়া প্ৰশ্নৰো এটা পাতিম পৰীক্ষা কিন্তু এইটো যোৱাকালি পাতিছো যিহেতু সকলোৱে পৰীক্ষাটো দিছে যেহেতু বহু ছাত্ৰ ছাত্ৰীয়ে দিছে প্ৰায় 200কৈ অধিক ছাত্ৰ ছাত্ৰী দিছে গতিকে সেই কাৰণে কি হ'ল প্ৰশ্নখিনি চোৱা এতিয়ালৈকে হোৱা নাই নিশ্চয় কাইলৈ আমি ৰিজাল্টটো দিব চেষ্টা কৰিম ইয়াৰ আগতে তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 35 অৰ্থাৎ 35 প্লাছ পাইছা তোমালোকে এটা কমেন্ট দিবা যে মই 35ৰ ওপৰত পাইছো বুজি পাইছে নহয় তেনেকুৱা ষ্টুডেন্টৰ বহিখিনি আকৌ এবাৰ চোৱা হ'ব কাৰণ দুই এটা ইফাল সিফালো হ'ব পাৰে চাওঁতে বহুত ষ্টুডেন্টৰ বহি যিহেতু গতিকে যিসকলে 35 প্লাছৰ ওপৰত পাইছে তোমালোকে হোৱাটছএপত এটা এছএমএছ দিবা ছাৰ মই 35 পাইছো মই 36 পাইছো এনসাৰখিনি মিলাই এতিয়া মই যিখিনি এনসাৰ দিম তোমালোকে বা হোৱাটছএপতো মই দি দিম তোমালোকে তো এনসাৰখিনি চাই কিনে তোমালোকে এনসাৰখিনি দিবা সৰি এতিয়া কথাটো হ'ল প্ৰথম প্ৰশ্নটো হৈছে কোনখন ধাতুৱে বিদ্যুৎ পৰিবহন কৰে যে কোনটো ধাতুৱে বিদ্যুৎ পৰিবহন কৰে ইয়াত 4টা অপচন আছে ৰবৰ তোমালোকে জানা ৰবৰে কৰে নে কাৰেন্ট পাস কৰে নে নকৰে সেই কাৰণে ৰাবাৰ বিলাক দিয়া থাকে ৰাবাৰে কাৰেন্ট পাস নকৰে কভাৰ লগোৱা থাকে হয়নে প্লাষ্টিক জানাই তোমালোকে প্লাষ্টিকে কাৰেন্ট পাসে নকৰে কাঠৰ মাজেৰে নহয় গতিকে এনসাৰ হ'ব সি তোমালোকৰ 1 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে লো হ'ব ইয়াৰ এনসাৰ এতিয়া লোত নিদি তোমালোকৰ পৰীক্ষাত এলুমিনিয়াম দিব পাৰে বা তাম দিব পাৰে তোমালোকে গমে পাইছা নহয় কোনবিলাকৰ মাজে যায় গতিকে প্লাষ্টিক ৰবৰ এইবিলাক অপচন থাকিব এইবিলাক নহয় ঠিক আছে বা তোমালোকে লোটো নাজানা যে বা এটা যিকোনো এটা মেটেল দিলে সেই মেটেলটো তোমালোকে নাম নাজানা বা শুনাই নাই বা পৰীক্ষাত ভালদৰে চোৱা নাই কিন্তু তোমালোকে জানা যে ৰবৰৰ মাজেতো কাৰেন্ট পাৰ নহয় প্লাষ্টিকৰ মাজেও নহয় কাঠৰ মাজেও নহয় গতিকে এইটোৱে হ'ব চাগে গতিকে তেনেকুৱাকৈ দিব পাৰা নেক্সট হৈছে এইটো বহুতে ইম্পৰ্টেন্ট এইটো পৰীক্ষাত আগতে আহি গৈছে খাদ্য ৰখা পাত্ৰ বনাবলৈ লোৰ ওপৰত কিহৰ দ্বাৰা লেপন দিয়া হয় টিন ক্ৰমিয়াম জিংক ৰূপ ক্ৰমিয়াম হৈছে এবিধ চিকমিকনি ধাতু যিবিলাক গাড়ীৰ চাইকেলৰ হেন্ডেলত দিয়া হয় ঠিক তেনেদৰে জিংকটো নহয় তোমালোকে জানাই ৰূপটো নহয় ৰূপটো দামী ধাতু গতিকে ৰূপটো দিবই নোৱাৰে গতিকে 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে এনসাৰ কি হ'ব এনসাৰটো হ'ব 3 ছাত্ৰ ছাত্ৰীসকল তোমালোকে 9ৰ কাৰণে জইন হৈ লোৱা ঠিক আছে তেতিয়াহ'লে 8ৰ কাৰণে সুবিধা হ'ব এইবাৰ 6ৰ পৰা 10লৈকে আমি পঢ়াম যিমান পাৰো চেষ্টা কৰিম এইবাৰ তোমালোকে লাষ্টত পালো এবাৰ 8ৰ কাৰণে ক্লাছৰ লাষ্টত লৈছো আহাবাৰ পৰা ফাৰ্ষ্টৰ পৰা ল'ম সময়মতে কোৰ্স ক্লিয়াৰ কৰিম তোমালোক যিসকলে জইন হ'ব বিচাৰে হ'ব পাৰে ঠিক আছে মাহেলি 99 টকা মান্থলি গতিকে ইমান নহয় গতিকে পৰীক্ষা চৰীক্ষাও পতা হয় লাভান্বিত হ'ব আৰু তোমালোকে মিলি গমপাইছানে নেক্সট হৈছে যিবোৰ পদাৰ্থৰ মাজেৰে সহজে বিদ্যুৎ প্ৰবাহিত নহয় সেইবোৰক কি বুলি কোৱা হয় সুপৰিবাহী কুপৰিবাহী এ আৰু বি দুইটা এটাও নহয় মই পঢ়াইছোই তোমালোকক তথাপিতো মনত পেলাই দিছো কুপৰিবাহী মানে কু মানে বেয়া প্ৰভাৱ নাযায় হিফালে পৰিবাহী মানে যাৰ মাজে প্ৰবাহ পাৰ হয় গতে কুপৰিবাহী মানে তাৰ মাজেৰে প্ৰবাহ পাৰ নহয় তাক কুপৰিবাহী বুলি কোৱা হয় গতিকে সুপৰিবাহী মানে হৈছে যাৰ মাজেৰে প্ৰবাহ যায় তাক সুপৰিবাহী বুলি কোৱা হয় এতিয়া কৈছে যিবোৰ পদাৰ্থৰ মাজেৰে সহজে বিদ্যুৎ প্ৰবাহিত নহয় অৰ্থাৎ সহজে কাৰেন্ট পাৰ হৈ নাযায় গতিকে তাক কি বুলি কোৱা হয় কুপৰিবাহী বুলি কোৱা হয় 3 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ 4 নম্বৰ প্ৰশ্নটো হৈছে ডেশ এবিধ স্বাভাৱিকতে চিকমিকনি ধাতু থকা ধাতু আমি জানো ক্ৰমিয়াম চিকমিকনি কৰা ধাতু সেই কাৰণে গাড়ীৰ হেন্ডেল বিলাক চাইকেলৰ হেন্ডেল বিলাক হেডলাইট বিলাক ব্যৱহাৰ কৰা হয়নে চাইকেলৰ হেন্ডেল দেখা পাইছানে কিমান ধুনীয়া চিকমিকাই থাকে গতিকে ইয়াত কি হয় ক্ৰমিয়ামৰ
লেপন দিয়া হয় সেইকাৰণে কিয় দিয়ে চিকমিকনি থকা গতিকে চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ক্ৰমিয়াম 5 নম্বৰ হৈছে লোক হয় যোৱাৰ পৰা বচাবলৈ তলত কোনটো ব্যৱহাৰ কৰা হয় ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ক্ৰমিয়াম নহয় ক্ৰমিয়াম 3 নহয় গমে পাইছে 3 ক'ত ব্যৱহাৰ কৰিম তো পাই আহিছে ক্ৰমিয়ামো পাই আহিছে গতিকে ইয়াত ব্যৱহাৰ কৰা হয় 10টা লেপন 10টাৰ লেপন ব্যৱহাৰ কৰা হয় ঠিক আছে 5 নম্বৰৰ এ শুদ্ধ উত্তৰ এইটো 10টা লেপন কোনো বস্তু আহিত হয় নে নহয় চাবলৈ ব্যৱহাৰ কৰা সঁজুলিৰ নাম কি গতিকে বিদ্যুৎ বীক্ষণ যন্ত্ৰ অনুবীক্ষণ যন্ত্ৰ ৰিখটাৰ স্কেল এটাও নহয় ৰিখটাৰ স্কেলে ভূমিকম্প জোখে অনুবীক্ষণ যন্ত্ৰৰে সৰু সৰু বস্তুবোৰ ডাঙৰকৈ দেখাত সহায় কৰা হয় গতিকে থাকিল বিদ্যুৎ বীক্ষণ গতিকে বিদ্যুৎ বীক্ষণ হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হৈছে ব্ৰজপাতৰ পৰা অট্টালিকাবোৰ ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ কি ইয়াত কি আছে ৰিখটাৰ স্কেল ভূমিকম্প জোখা তামৰ ফলি নহয় কাঁচৰ দণ্ড ইয়াৰ হৈছে শুদ্ধ উত্তৰ সৰি কাঁচৰ দণ্ড নহয় কাঁচ মানে লোহা মানে গ্লাছৰ দণ্ড লগাব নেকি নলগাই গতিকে ব্ৰজ ৰোধক পৰিবাহী দণ্ড ডিটো হ'ব শুদ্ধ তোমালোকে চিত্ৰতে দেখা পাইছা ভূমিকম্প যিটো পাঠ আছে প্ৰাকৃতিক পৰিঘটনা এইবিলাক পঢ়োতে গমে পাইছা 8 নম্বৰ প্ৰশ্নটো আছে আধান কেই প্ৰকাৰৰ ইয়াত এনসাৰ আছে এটো 2 প্ৰকাৰ 3 প্ৰকাৰ 4 প্ৰকাৰ 5 প্ৰকাৰ আধান হৈছে ধনাত্মক আৰু ঋণাত্মক আধান গতিকে 2 প্ৰকাৰ গতিকে উত্তৰ হ'ব এটো 8 নম্বৰ এটা মানে ইয়াত নাইবা দিব বিচাৰিছিলো কিন্তু নাইবা দিয়াটো অলপ নহল সেইকাৰণে ষ্টুডেন্টে কালি পৰীক্ষাটো অলপ প্ৰবলেম পালে তাৰ বাবে ক্ষমা বিচাৰিছো 8 নম্বৰটো মানে কি হয় যিসকলে 8 নম্বৰটো 9 নম্বৰ লিখিছে এটা 8 নম্বৰ কোনো কথা নাই তোমালোকৰ হ'ব এনসাৰ চোৱা গৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 8 নম্বৰটো এটা লিখিছে যিকোনো তোমালোকৰ কোনো প্ৰবলেম নাই মই পিছত ষ্টেটমেন্টটো দিছো কিন্তু বহু ছাত্ৰ ছাত্ৰীয়ে মই 2 মিনিট পিছত দিলো 2 মিনিট পিছত তো ষ্টুডেন্টে একে 9-10টা কৰি উলিয়ালে মানে পাৰিছে বহুতে কালি ভাল লাগিছে মোৰ পৰীক্ষাটো পাতি কাৰণ যিখিনি পঢ়াইছো সেইখিনি আহিবই আৰু 100% পাব মেক্সিমাম ষ্টুডেন্টে মোৰ বিশ্বাস আৰু যিসকলে পোৱাৰ ফেথ নাই বা এইটোত পৰীক্ষাত অলপ বেয়া হৈছে তোমালোকে চেষ্টা কৰা আৰু যিসকলে চেষ্টা কৰিছে বহুত ভাল আৰু চেষ্টা কৰা 100% পাব লাগিব 8 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা কোনখন ৰাজ্যত এইটো ৰাজ্যত হ'ব ৰাজ্যৰ আটাইতকৈ ভূমিকম্প প্ৰবল বেছি কলকাতা নহয় কেৰালা নহয় কাশ্মীৰ হ'ব কাশ্মীৰ আৰু ৰাজস্থানত ঠিক আছে এইটো প্ৰশ্ন আহে আগতে আহি গৈছে প্ৰশ্ন এইটো আহে গতিকে এসিটো হ'ব কাশ্মীৰ সুনামি শব্দটোৰ কি ইংৰাজী শব্দ কি তোমালোকে বহুতে লিখিব পাৰে এইটো নেকি সুনামি ইয়াৰে এনসাৰ কিন্তু শুদ্ধটো হৈছে এটো ঠিক আছে তোমালোকে চাবা ইংলিশ ওয়ার্ড বিলাকো চাবা কেতিয়াবা দি দিয়ে হা গতিকে এইটো চাবা 9 নম্বৰটোৰ এটো হ'ব শুদ্ধ উত্তৰ 10 নম্বৰ প্ৰশ্নটো চোৱা 10 নম্বৰ প্ৰশ্নটো কৈছে কাঁচৰ দণ্ড এডাল পাতৰ কাপোৰেৰে হহিলে দণ্ডডালে আহৰণ কৰা আধান পঠাউনিৰে কি বুলি কোৱা হয় ইয়াৰে হ'ব ধনাত্মক আধান ঠিক আছে দেখা পাইছে ধনাত্মক আধান গতিকে উত্তৰ হ'ব বিটো হ'ব শুদ্ধ উত্তৰ ধনাত্মক আধান 10 নম্বৰৰ পিছত আহিল 11 নম্বৰটো তলৰ কোনবিধ বস্তু ঘৰখনৰ সহজে আহিত কৰিব নোৱাৰে ইয়াত আছে প্লাষ্টিকৰ স্কেল তামৰ দণ্ড এডাল ফুলাই থোৱা বেলুন এটা উলৰ কাপোৰ গতিকে তোমালোকে গম পাইছা তামৰ দণ্ড এডাল কাৰণ প্লাষ্টিকৰ স্কেলৰ কথা জানাই তোমালোকে ফুলাই থোৱা বেলুনৰ বিষয়ে কিতাপতে দিয়া আছে উলৰ কাপোৰৰ বিষয়ে দিয়াই আছে গতিকে তামৰ দণ্ড এডাল হৈছে সহজে আহিত কৰিব নোৱাৰি এটুকুৰা পাতৰ কাপোৰ কাঁচৰ দণ্ড এডালে হহিলে দণ্ডডাল ইয়াত এ আছে আৰু কাপোৰ টুকুৰা দুই ধনাত্মকভাৱে আহিত হ'ব ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ'ব চিটুৰি আছে কাপোৰ টুকুৰাৰ দুই ঋণাত্মকভাৱে আহিত হ'ব কিন্তু এনসাৰটো চাও যে তেতিয়াহ'লে কোনটো পাম বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হ'ল 13 নম্বৰ অতি প্ৰয়োজনীয় ইন্দ্ৰিয়বোৰৰ ভিতৰত কি ইন্দ্ৰিয় অন্যতম জানাই তোমালোকে গতিকে আমি চকুটো ইম্পৰ্টেণ্ট নহয় আমি চোৱাৰ বাবে ঠিক আছে চোৱাৰ বাবে অন্যতম আটাইখিনিতে ইম্পৰ্টেণ্ট ইয়াত আমি চোৱাৰ বাবে আমি চকুৰ যিটো পাঠটো আছে চকুৰ বুলি লিখিবা নেক্সট হৈছে দাপোনৰ দৰে মসৃণ পৃষ্ঠত হোৱা প্ৰতিফলনক কি বুলি কোৱা হয় ইয়াক নিয়মিক প্ৰতিফলন মনত আছেনে তোমালোকক মই পঢ়ুৱাইছো নিয়মিক আৰু বিক্ষিপ্ত প্ৰতিফলনৰ বিষয়ে পঢ়াইছিলো নহয় মনত আছে গতিকে এটো হ'ব শুদ্ধ উত্তৰ মই চিত্ৰ সহায়ে বুজাই দিছো গতিকে তোমালোকে এইবিলাক মুখস্থই কৰিব নালাগে হয়নে মই যিখিনি পঢ়াই দিছো 15 নম্বৰ হৈছে চকুৰ সন্মুখত স্বচ্ছ অংশটোক কি বুলি কোৱা হয় স্বচ্ছ অংশটোক কৰ্ণিয়া বুলি কোৱা হয় এটো হ'ব ইয়াত দেখা পাইছে এনসাৰ দি আছে কৰ্ণিয়া হ'ব শুদ্ধ উত্তৰ চকুৰ মণি আকাৰ কোনে নিয়ন্ত্ৰণ কৰে ইয়াৰ যে চাও তেতিয়ালে আইৰিছে নিয়ন্ত্ৰণ কৰে
চোৱা এইটো এটো হ'ব শুদ্ধ উত্তৰ আইৰিছ ৰেটিনাই প্ৰতিবিম্ব গঠন কৰে হয় নহয় নেক্সট হ'ল 17 নম্বৰটো আপতনত কোণ সদায় প্ৰতিফলন কোণৰ সমান এই সূত্ৰটো কি বুলি কোৱা হয় চোৱা তোমালোকৰ মনত আছে নহয় আপতন কোণ প্ৰতিফলনৰ সূত্ৰ আছিল নহয় এটা আছিলে নাই গতিকে প্ৰতিফলনৰ সূত্ৰ 18 নম্বৰ প্ৰশ্নটো দৃষ্টিশক্তিৰ প্ৰতিবন্ধীসকলে অতি উপযোগী পদ্ধতিটো কি হৈছে ব্ৰেইল পদ্ধতি তোমালোকে জানা ব্ৰেইল পদ্ধতিৰ জৰিয়তে পঢ়ে স্বাভাৱিকভাৱে পঢ়িলে মানুহ এজনৰ সুবিধাজনক দূৰত্ব কিমান হ'ব ইয়াৰে এনসাৰ তোমালোকে যে চোৱা তেতিয়া হলে তোমালোক কিতাপত ধুনীয়াকৈ দিয়া আছে 25 সেন্টিমিটাৰ গতিকে 25 সেন্টিমিটাৰ হ'ব ইয়াত শুদ্ধ উত্তৰ চকুৰ লেন্সত চামনি পৰিলে কি বেমাৰ হয় কুকুৰি কণাটো হৈছে ভিটামিন এৰ অভাৱত হয় হয়নে তাৰপিছত মায়োপিয়াটো হৈছে যিবিলাক ওচৰৰ বস্তু ভালদৰে দেখা পায় দূৰৰ বস্তু ভালদৰে দেখা পায় তেনেকুৱা মায়োপিয়া বুলি কোৱা হয় গতিকে কেটেৰেক্ট হ'ব ঠিক আছে কেটেৰেক্ট হোৱা বেমাৰৰ চকুৰ লেন্সত চামনি পৰিলে কেটেৰেক্ট হোৱা বুলি কওঁ বিটো হ'ব শুদ্ধ উত্তৰ 21 নম্বৰ হৈছে সৌৰজগতৰ মুঠতে কেইটা গ্ৰহ আছে বহুতে এনসাৰ দিয়ে 9টা কিন্তু 9টা নহয় 2006 চনত কি কৰা হৈছে প্লুটোক সৌৰজগতৰ গ্ৰহ হিচাপে ধৰা নাযায় গতিকে এই সৌৰজগতৰ গ্ৰহ টোটেল হৈছে 8টা অৰ্থাৎ চিটো হ'ব শুদ্ধ উত্তৰ এনসাৰ দেখা পাইছা ইয়াত গ আছে কিন্তু সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কিমান চনত নীল আৰ্মষ্ট্ৰং চন্দ্ৰত পদাৰ্পণ কৰিছিল তেতিয়াহ'লে আমি প্ৰথমটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ 21 জুলাই 1969 ঠিক আছে সূৰ্যৰ পৰা আটাইতকৈ বেছি দূৰত্বত থকা গ্ৰহটো কি বৃহস্পতি শনি প্লুটো নেপচুন বহুতে প্লুটো দিব বিচাৰে কিন্তু প্লুটো নহয় দেই তোমালোকে প্লুটো গ্ৰহ ধৰাই নাযায় নহয় গতিকে নেপচুন হ'ব ইয়াৰ শুদ্ধ উত্তৰ ডিটো হ'ব শুদ্ধ উত্তৰ গতিকে ইয়াত অপচনটো ভুল হৈ আছে গতিকে ইয়াত ভুলকে আছে তোমালোকে কি লিখিবা প্লুটো লিখিবা ঠিক আছে সিটো হ'ব সৰি মোৰে ভুল হ'ল ইয়াত অপচনটো ঠিকে আছে কিন্তু লিখোতে ভুল হৈছে হা অপচনটো ইয়াত কি হ'ব নেপচুন হ'ব নেপচুন হ'ব মই কাৰেক্ট কৰি দিম বাৰু চিন্তা নকৰিবা গ্ৰুপত মই কাৰেক্ট কৰি দিম ঠিক আছে নেক্সট হ'ল 24 নম্বৰ সৌৰজগতত কোন গ্ৰহটি জীৱৰ অস্তিত্ব আছে ইয়াৰে পৃথিৱী জানে আটাইতকৈ এটাই গ্ৰহ আছে য'ত মানুহ থাকিব পাৰে গছ-গছনি জীৱ-জন্তু থাকিব পাৰে এইটো হৈছে পৃথিৱী গ্ৰহ যেটো আমি বাস কৰোঁ ৰঙা গ্ৰহ বুলি কাক কোৱা হয় ৰঙা গ্ৰহ বুলি মংগল গ্ৰহক কোৱা হয় তোমালোকে জানা হালধীয়া বুলি শনিক কোৱা হয় পাই আহিছে তোমালোকে ৰিং থকা গ্ৰহ বুলি কাক কোৱা হয় সেইটো হৈছে মংগল গ্ৰহক গতিকে ৰঙা থকা গ্ৰহ বুলি কাক কোৱা হয় মংগলক কোৱা হয় ঠিক আছে তলৰ কোনটো সৌৰজগতৰ সদস্য নহয় তাৰকাপুঞ্জ সৌৰজগতৰ সদস্য নহয় ঠিক আছে সৌৰজগতত কি গ্ৰহাণুপুঞ্জ থাকে উপগ্ৰহ থাকে ধূমকেতু থাকে হয় নহয় এইবিলাক পঢ়ি আহিছো আমি 27 নম্বৰ তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয় ইয়াৰে যদি আমি চাওঁ তেতিয়া লুব্ধক ছাত্ৰ-ছাত্ৰীসকল মাজতে 1 মিনিট সময় লৈছো তোমালোকে বেয়া নাপাবা কাৰণ তোমালোকক মাত্ৰ 99 টকাকে ক্লাছবিলাক কৰিবলৈ সাহস কৰিছো সো সেই কাৰণেতো অলপ এডভাৰটাইজ কৰিবই লাগিব নহলে ষ্টুডেন্ট নহলে মোৰ সুবিধা হ'ব হয় নহয় 10-15 জন ষ্টুডেন্টক 99 টকাকে পঢ়িলে মোৰ একো খৰচটো নোলাব হয়নে গতে সেই কাৰণে বেষ্টটো কৰিব লাগে বেয়া নাপাবা তোমালোকে অলপ শ্বেয়াৰ কৰি দিবা যদি তোমালোকে ভাল পোৱা ছাত্ৰ-ছাত্ৰীসকল আমাৰ অনলাইন ক্লাছ এটা কৰি থকা হৈছে যিসকলে নতুনকৈ চাই আছে তোমালোকক জনাব বিচাৰো যে মাত্ৰ 99 টকাত তোমালোকে পঢ়িব পাৰিবা বিদ্যালয়ৰ পৰা আহি তোমালোকে আৰু টিউচনৰ কাৰণে হাবাথুৰি খাই যাব নালাগে তাৰ পৰা আহিও ভাগৰ লাগে সময় কিমান নষ্ট হয় তোমালোকে এবাৰ নিজে ভাবাচোন 1 ঘণ্টা টিউচন বা আধা ঘণ্টা টিউচন কৰিব যোৱাৰ বাবদ তোমালোক কিমান লছ হয় আৰু লগতে উপায়ো নাই কাম কৰিবই লাগিব পঢ়িব যেটো লাগিবই গতে টিউচন কৰাটো ইমান বেয়া নহয় গতে আমি কৰিবই লাগিব এই কাৰণে যোৱা যায় হত তেনেকুৱা মানুহ নাই কিন্তু এতিয়া তেনেকুৱা সুবিধা আছে তোমালোকে এছআই এডুকেশ্যন আনিছে সুবিধা পায়ো সুবিধা নলোৱাটো কি বুলি কয় তোমালোকে জানা গতিকে হৰতে বহি পঢ়িব পাৰিবা তোমালোকে আড্ডা মাৰিম বুলি যিসকলে যাব বিচাৰিছা ক্লাছত তোমালোক কও যে আড্ডা মাৰাৰ বয়স বহুত আছে তোমালোকে টিউচন যিসকলে ভালদৰে পঢ়া ওচৰত সুবিধা আছে বেলেগ কথা তোমালোকে যিসকলে আড্ডা মাৰিম বুলি টিউচনত যোৱা তেনেকুৱা ছাত্ৰ-ছাত্ৰী মোটাটো ল'ব নালাগে এনে বহুত সময় আছে কিন্তু আড্ডা মাৰাৰ গতিকে কম সময়ত তোমালোকে টিউচনটো জয়েন হোৱা আমাৰ ক্লাছত জয়েন হৈ অনলাইন ক্লাছটোত তোমালোকে ল'ব পাৰা ঠিক আছে কাৰণ তোমালোকে মাত্ৰ 99 টকা লোৱা হৈছে যিসকল ছাত্ৰই জয়েন হ'ব পাৰিছা যেটো হোৱাটছএপ নম্বৰ আছে হোৱাটছএপ নম্বৰত এছএমএছ কৰি সোনকালে জয়েন হোৱা ঠিক আছে আমি আকিনে আগবাঢ়িছো তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখন দিবা আমাৰ ক্লাছ 6 ৰ পৰা 10 লৈকে অনলাইন ক্লাছবিলাক উপলব্ধ আৰু 9ত জয়েন তোমালোকে 9ৰ কাৰণে জয়েন হ'লে একেদিন তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা কোনো পেমেন্ট কৰিব নালাগে
নেক্সট হৈছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো বহুতেই ইম্পৰ্টেণ্ট এইটো হৈছে আৰ্যভট্ট ঠিক আছে আৰ্যভট্ট হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ যদি চাওঁ তেতিয়াহ'লে ইয়াৰ এনসাৰটো হ'ব মংগল গ্ৰহ ঠিক আছে সৰি শুক্ৰ গ্ৰহ শুক্ৰৰ পিছত মংগল নহয় নে শুক্ৰ হ'ব শুক্ৰ ঠিক আছে শুক্ৰ গ্ৰহ হ'ব আৰু সৌৰজগতৰ আটাইতকৈ সূৰ্যৰ ওচৰত হলে কি হ'ব ইয়াত লেখাই আছে সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ নিকটতম আৰু ক্ষুদ্ৰতম ইয়াৰ যদি চাওঁ তেতিয়াহ'লে বুধ গ্ৰহ ঠিক আছে এইটো হ'ব শুদ্ধ উত্তৰ বায়ুত প্ৰধানকৈ কিমান পৰিমাণৰ নাইট্ৰজেন থাকে ইয়াত তোমালোকে জানাই তোমালোকে 21 টো নহয় 78% হ'ব ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ বি2 হ'ব শুদ্ধ উত্তৰ বহু শ্বাসজনিত সমস্যাৰ কাৰণ কি হ'ব বহু শ্বাসজনিত সমস্যাৰ কাৰণ বায়ু প্ৰদূষণৰ কাৰণে আমি উশাহ নিশাহ লোৱাত প্ৰব্লেম হয় কষ্ট পাওঁ নেক্সট হৈছে অৰ্থাৎ বায়ু প্ৰদূষণ 33 নম্বৰ প্ৰশ্নটো হৈছে যান বাহনৰ ইন্ধনৰ অৰ্ধদহনে কি উৎপন্ন কৰে ইয়াৰে হৈছে এনসাৰটো হৈছে কাৰ্বন মনোক্সাইড নেক্সট গংগা নদী ৰক্ষা কৰাৰ বাবে কিমান চনত এখন অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছিল ইয়াৰ যদি চাওঁ তেতিয়াহ'লে 1985 হ'ব না কোনটো আছে এটো হ'ব শুদ্ধ উত্তৰ লেখাই আছে ইয়াত ডি আছে অপচন কিন্তু ডি নহয় এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে এটো হ'ব শুদ্ধ উত্তৰ নেক্সট হ'ল 35 নম্বৰ গংগা কৰ্ম পৰিকল্পনা নামৰ আঁচনিখন উদ্দেশ্য কি আছিল ইয়াৰ উদ্দেশ্য আছিল গংগা নদীৰ প্ৰদূষণৰ মাত্ৰা কমোৱা গতিকে এটো হ'ব শুদ্ধ উত্তৰ গতিকে ইয়াত ক দি আছে এ হ'ব হা কোনে সূৰ্যৰ পৰা অহা অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে এটো নিজে নিশ্চয় গম পাইছা এটোৱে হ'ব শুদ্ধ উত্তৰ অজন স্তৰে গতিকে অজন স্তৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ প্ৰতিফলনৰ সূত্ৰ হ'ল আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত থকা অভিলম্ব সদায় একে সমতলত থাকে আপতিত ৰশ্মি আপতন বিন্দুত থকা অভিলম্ব আৰু প্ৰতিবিম্ব একেখন সমতলত থাকে গতিকে ইয়াৰ এনসাৰ এটো দিয়া আছে 1 2 শুদ্ধ ডি2 অশুদ্ধ বি2 1 2 3 শুদ্ধ সি2 1 2 3 অশুদ্ধ ডি2 এটাও নহয় গতিকে ইয়াৰে যদি আমি চাওঁ এনসাৰটো তেতিয়া হ'ব ইয়াৰ আটাইখিনি শুদ্ধ বি2 হ'ব শুদ্ধ উত্তৰ গতিকে বি2 হ'ব শুদ্ধ উত্তৰ 38 নম্বৰ প্ৰশ্ন উত্তৰ সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব অখত দাপোনৰ পিছফালে আৰু বিবৰ্ধিত অখত ইয়াত তোমালোকে এনসাৰটো দেখাই পাইছা এনসাৰটো হ'ব বি2 হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 39 নম্বৰ প্ৰশ্ন উত্তৰ প্ৰতিফলিত ৰশ্মি আপতিত ৰশ্মিক সৈতে 90 ডিগ্ৰী কোণ কৰিলে আপতন কোণৰ মান কিমান হ'ব গতিকে যদি 90 ডিগ্ৰী কৰে যেহেতু আপতন কোণ প্ৰতিফলন কোণ সমান গতিকে 90 ডিগ্ৰী দুটা ভাগ হ'ব গতিকে কিমান হ'ব 45 ডিগ্ৰী হ'ব অৰ্থাৎ বি2 হ'ব শুদ্ধ উত্তৰ নেক্সট হ'ল দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতক ডেছ সৃষ্টি কৰে ইয়াত ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে এটো হ'ব শুদ্ধ উত্তৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আকৌ কৈ থৈছো 35+ যিসকলে পাইছা তোমালোকে হোৱাটছএপত SMS কৰা যে মই 35 পাইছো মই 36 পাইছো মই 37 পাইছো যিমানে পোৱা তোমালোকে SMS কৰা মই ৰিচেক কৰিম আকৌ এবাৰ চেক কৰি তোমালোকৰ ৰিজাল্টটো ইউটিউবৰ মাধ্যমেৰে দিব চেষ্টা কৰিম আৰু লগতে হোৱাটছএপতো তোমালোকক দি দিম যিমান পাৰো তোমালোকক শুভেচ্ছা জনাম আৰু এনেকৈ আগবাঢ়ি যোৱা তাৰ বাবে মই সদায় আশীৰ্বাদ জনাম যাতে বা তোমালোকৰ ওচৰত মই সদায় কৃতজ্ঞ জনাম ছাত্ৰ ছাত্ৰীসকল এটাই কথা ভালদৰে পাছ কৰা ভাল ৰিজাল্ট কৰা ইমানে তাতকৈ মোক আৰু একো নালাগে আৰু তোমালোকৰ সুবিধাৰ কাৰণে আমি জাস্ট কিবা এটা মাচুল লোৱা হয় গতিকে সেই কাৰণে আমি অলপ এড কৰিব লগা হয় এডভাৰটাইজ কৰিব লগা হয় মই আকৌ কৈ দিছো ঘৰতে অধ্যয়ন অনলাইন টিউচন সময় আৰু কষ্ট ৰাহি কৰক অনলাইন শিক্ষা গ্ৰহণ কৰক বিষয়সমূহ বিজ্ঞান গণিত ইংৰাজী আৰু সমাজ বিজ্ঞান ক্লাছ 6 পৰা 10 লৈকে অনলাইন টিউচনৰ বাবে যোগাযোগ নম্বৰ 9394628219 ঠিক আছে